এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৮ মে। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ আৰম্ভ হ'ল আৰক্ষীৰ অভিযান। চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে ইমান কঠোৰ হোৱাৰ পিছতো আইন অমান্য কৰি মাত্ৰ ২ মাহ আগতে নাবালিকাক বিয়া পাতি গ্ৰেপ্তাৰ হ'ল ইয়াৰ ৰহমানে। ৰাজ্যত নিৰ্বাচনৰ ফলাফলৰ পিছত ১২৬ জন জয় হোৱা বিধায়কৰ ভিতৰত ২১ জন বিধায়কৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ফাদিল। ১২৬ জন বিধায়কৰ ভিতৰত ২১ জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। ২১ জন বিধায়কৰ ভিতৰত কোন কোন বিধায়কৰ নাম আছে প্ৰতিটো তথ্য লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান। নাবালিকাক বিয়া পাতা ইয়া ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাত্ৰ ২ মাহ পূৰ্বে বিয়া পাতিছিল ইয়া ৰহমানে। যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইয়া ৰহমানক। যোগীঘোপাৰ কৰেয়া পাহাৰত ঘৰ ইয়া ৰহমানৰ। ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান। নাবালিকাক বিয়া পাতা ইয়া ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইয়া ৰহমানক। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জনতাই জয় কৰোৱা ৰাজ্যৰ ২১ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ। ১২৬ জন বিধায়কৰ ভিতৰত ২১ জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। ৭ জন বিজেপি বিধায়ক, ৯ জন কংগ্ৰেছ বিধায়ক, ২ AIUDF বিধায়ক, ১ অগপ বিধায়ক, ১ TMC বিধায়ক। অখিল গগৈৰ ২১টা গোচৰ ৰাইজৰ দল শিৱসাগৰ সমষ্টিৰ। শিলাদিত্য দেৱ ১৩টা গোচৰ বিজেপি হজাই। জুবাইৰ আনম মুজামদাৰ ৩টা গোচৰ কংগ্ৰেছ আলগাপুৰ কাটলিতেৰা। জিতু গোস্বামী 3টা গোচর বিজেপি বহরমপুর সমষ্টি। শিরমান আলী আহমেদ 4টা গোচর তৃণমূল কংগ্রেস মন্দিয়া সমষ্টি। আমিনুল হক লস্কর 2টা গোচর কংগ্রেস হোনাই সমষ্টি। মৌলানা বদরুদ্দিন আজমল 2টা গোচর AIUDF বিন্দাকান্দি। মজিবুর রহমান 2টা গোচর AIUDF দলগাঁও। জাকির হোসেন শিকদার 1টা গোচর কংগ্রেস পাকা বেতবাড়ি। ডক্টর জয়প্রকাশ দাস 2টা গোচর কংগ্রেস নাওবৈশা সমষ্টি। জাকারিয়া আহমেদ 2টা গোচর কংগ্রেস উত্তর করিমগঞ্জ সমষ্টি। মিলন দাস 1টা গোচর বিজেপি হাইলাকান্দি সমষ্টি। অরূপ কুমার দে 4টা গোচর বিজেপি বিজনি সমষ্টি। নারায়ণ ডেকা 1টা গোচর বিজেপি বরক্ষেত্রী সমষ্টি। রামকান্ত দেউরি 1টা গোচর বিজেপি মরিগাঁও সমষ্টি। অতুল বরা 1টা গোচর অগপ বোকাখাত সমষ্টি। ডক্টর আসিফ মোহাম্মদ নাজার 2টা গোচর কংগ্রেস লাহোরিঘাট। বিশ্বজিৎ ফুকন 1টা গোচর বিজেপি হরুপাতার সমষ্টি। জিতু গোস্বামী 3টা গোচর বিজেপি বহরমপুর সমষ্টি। আমিনুল হক লস্কর 2টা গোচর কংগ্রেস হোনাই সমষ্টি। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।